হয় জাকিৰ হুছেইন আজি ধৰক আপোনালোকে ইলেকশ্যন বুলিয়েই নহয় আগৰ পৰাই আমাৰ ধৰক পাই থাকোঁ জাকিৰ হুছেইন ওলামা কাউন্সিলৰ সভাপতি ৰাইজৰ লগত থাকে দুখীয়াৰ সহায় কৰে আগৰ পৰাই মানে এইটো তাৰ লক্ষ্য আছে আৰু এতিয়া বৰ্তমান সি ৰাইজৰ লগত ওতপ্ৰোতভাৱে জড়িত আছে আগবাঢ়ি আহিছে আমাৰ লগত সদায় থাকিব সেইটো বুলি আমি আশাবাদী এইবাৰ 2026 চনৰ ৰঙানদী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিমানটা ভোটত জয়ী হ'ব বুলি বিপুল ভোটত জয়ী হ'ব কেলে আমাৰ নতুন দল মাইনৰিটি এটা মানে দল নতুন দল ওলামা কাউন্সিল ৰাইজে এইটো ভাল পায় আদৰি লৈছে সেইটো কাৰণে ৰাইজ ওলাই আহিছে অনাগত দিনত আপোনালোকৰ কি পৰিকল্পনা আছে পৰিকল্পনা ধৰক আমাৰ ৰাস্তা ঘাটৰ জৰাজীৰ্ণ অৱস্থা ধৰক আমাৰ বহুত পানীৰ সমস্যা আছে বানপানী এইবিলাক মানে আজি আপোনাক কি পদত দিছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিল প্ৰেচিডেণ্ট মানে এই ৰাজহুৱা সভাৰ সভাপতি দিছিলে সভাপতিৰ কাম চলাই নিছোঁ ৰাষ্ট্ৰীয় ওলামা কাউন্সিল দলৰ যোগদান কাৰ্যসূচী আছিলে হয় আজি চাওক আজি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ যোগদান আছিলে 1 নং ধৰ্মপুৰত এতিয়া ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ ৰাইজে নিশ্চয় ওলাই আহিছে ৰাইজে মোক বিচাৰিছে সেইটো কাৰণে ৰাইজে মোৰ কথা শুনিলেই ৰাইজ ওলাই আহে এইফালে নহয় চবফালে ৰাইজ যোনফালে জাকিৰ হুছেইনৰ কথা শুনে চবফালে ওলাই আহে আপোনালোকে নিজেই চাইছে ইমান বুঢ়া বয়সস্থ মানুহ মুৰব্বী মানুহ ইমান এই ৰাতি ইয়াত ঠাণ্ডাত আহি মোৰ কাৰণে ইমান কষ্ট কৰি আছে ৰখি আছে ৰাইজে কষ্ট কৰি আছে আপোনালোকে নিজেই চাইছে অনুভৱ কৰি চাওক 1 নং ধৰ্মপুৰত এতিয়া এটা কাৰ্যসূচী আছিলে যোগদান কাৰ্যসূচী আছিলে যোগদান কাৰ্যসূচীত ইমান মানুহ যোগদান কৰিলে আপোনালোকে নিজেই চাইছে ৰাইজে বিপুল সঁহাৰি দিছে ৰাইজে ভাল পাইছে ৰাইজে মোক ভাল পাইছে সেইটো কাৰণে মানুহ ৰাইজ ওলাই আহি আছে যেহেতু সমাগত 2026 চনৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব তো আপোনাক ৰাইজে বিপুল সঁহাৰি দিয়া পৰিলক্ষিত হৈছে আপুনি ভাবে নেকি আপুনি জিকিব পাৰিব হয় নিশ্চয় মই আশাবাদী ৰাইজে যেনেকৈ ওলাই আহিছে আমাৰ মাইনৰিটিৰ মানুহ যেবিলাক যেনেকৈ ওলাই আহিছে আগত বহুত মানে ধোকাবাজি দিছে বহুত মানুহে এইবিলাক ধোকাবাজিৰ কথা কৈ পেলাই ভোট চুট লৈ গৈছে পলুহন দি পেলাই এতিয়া ৰাইজে মোক লোকেল ল'ৰা হিচাপে নিজৰ ল'ৰা হিচাপে ৰাইজে বিচাৰিছে ৰাইজৰ আশীৰ্বাদে মোৰ আশীৰ্বাদ ৰাইজৰ হৈ মই দুখীয়া ৰাইজৰ লগত সদায় আছোঁ সদায় থাকিম 24 ঘণ্টাই থাকিম আপোনালোকৰ আগত মই নিউজ চেনেলৰ আগত মই কথাকাৰ আপোনালোকক দিছোঁ প্ৰতিশ্ৰুতি দিছোঁ যে চালানি বৰ্জন কৰিছে লোকেলক আদৰি লৈছে তো আপুনি এজন লোকেল যুৱক হয় আপোনাক আদৰি লৈছে ৰাইজে হয় মই লোকেল বুলি আদৰি লৈছে ৰাইজে এতিয়া চালানি ধৰক কংগ্ৰেছ ইয়াত ৰাইজৰ ভিতৰত আমাৰ মাইনৰিটি এলেকাত সোমাব নোৱাৰে কংগ্ৰেছে কোনো দিন কোনো কাম কৰা নাই খালি ভোটটো লৈ যায় ভোটটো লৈ পেলাই গৈ গুৱাহাটী দিল্লীত বহি থাকে আমাৰ দুখীয়া মানুহ এইবিলাক ইমান দুখীয়া মানুহ যে আহিছে দুখীয়া মানুহ কেতিয়াবা সিহঁতৰ চেহেৰাটোই দেখা নাপালে ৰাস্তা ঘাটৰ অৱস্থা চাইছেই ৰাস্তা ঘাটত এটা চাইকেল মাৰি যোৱাৰ অৱস্থা নাই যদি মোক ৰাইজে সহায় কৰে ৰাইজে যদি ৰঙানদী সমষ্টিৰ পৰা নতুন সমষ্টি যদি বিচাৰিছে মোক ৰাইজে যদি ভোট দিয়ে মই যদি ৰাইজৰ আশীৰ্বাদত যদি মই MLA হ'ব পাৰোঁ সবৰ আগত কাম থাকিব মোৰ ৰাস্তা ঘাটকেইটা ঠিক কৰাৰ ৰাস্তা ঘাট ঠিক কৰাৰ পিছত বেলেগ কাম মই হাতত ল'ম বুলি মই আশাবাদী আৰু মই যেনেকৈ হওক যুঁজি হওক যেনেকৈ হওক ৰাস্তাৰ কামবিলাক কৰাৰ কাৰণে মই উপস্থিত থাকিম বেলেগ কাম একো নালাগে মোৰ এটা প্ৰশ্ন যোনটো প্ৰশ্ন কি হয় সকলোৰে মাজত চলি আছে আপুনি বিজেপিৰ এজেণ্ট নেকি আপুনি চাইছে বিজেপিৰ এজেণ্ট কাক কয় বিজেপিৰ এজেণ্ট মই নহয় মই দুখীয়া ৰাইজৰ এজেণ্ট দুখীয়া ৰাইজৰ মই এজেণ্ট দুখীয়া ৰাইজত আছে তো তাজা আছোঁ বিজেপিত আমাৰ মাইনৰিটিৰ মুছলিম মানুহে জিন্দগীত ভাল নাপায় ভোট নিদিয়ে আপুনি শুনি আছে হিমন্ত বিশ্ব শৰ্মা কয় যে মিয়া মানুহৰ ভোট নালাগে মাইনৰিটি মানুহৰ ভোট নালাগে আমি কোনোদিন বিজেপিৰ ওচৰত হাত মাঙিবলৈ আমি যোৱা মানুহ নহয় বিজেপিৰ ওচৰত মই নাযাওঁ বিজেপিৰ তলত নপৰোঁ আমি ৰাইজৰ হৈ কাম কৰিম ৰাইজ য'ত আছে মই ত'ত আছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত